বিটিআৰৰ ৰাজনীতি গৰম হৈ পৰিছে, নিৰ্বাচনৰ দিন চমু চাপি আহিছে, প্ৰাৰ্থীৰ ব্যস্ততা বাঢ়িছে, দলীয় সমৰ্থকৰ ব্যস্ততা বাঢ়িছে। এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰৰ মাজতে আমি এগৰাকী প্ৰাৰ্থী লগ পাইছোঁ, EM দাওবাইচা বড়ো, ভেৰগাঁও সমষ্টিৰ UPPLৰ প্ৰাৰ্থী। বড়ো ডাঙৰীয়া, স্বাগতম জনাইছোঁ। আপুনি যথেষ্ট ব্যস্ত। নমস্কাৰ। কিদৰে চলিছে নিৰ্বাচনী প্ৰচাৰ? আমি নিৰ্বাচনী প্ৰচাৰটো চলাই আছোঁ, যিহেতু ৰাইজে জানে বিটিআৰৰ নিৰ্বাচনটো নিজৰ ঘৰৰ নিৰ্বাচন, সেইটো বেলেগৰ নিৰ্বাচন নহয়। আমি আন্দোলন কৰি সংগ্ৰাম কৰি এটা এগ্ৰিমেণ্ট কৰি পেলাই ৰাজনীতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি এটা এৰেঞ্জমেণ্ট পাইছোঁ, আৰু এই এৰেঞ্জমেণ্টখন আমি গণতান্ত্ৰিকভাৱে সেইটো চলাব লাগে। এই গণতান্ত্ৰিক পদ্ধতি আমি ইয়াত সাব্যস্ত কৰিব বিচাৰিছোঁ। গতিকে নিজৰ ঘৰৰ নিৰ্বাচন হিচাপে চবেই ওলাইছে, ঘৰে ঘৰে চবেই ওলাইছে যে আমি এইবাৰ প্ৰমোদ বড়োক পুনৰবাৰ নিজৰ ল'ৰা, নিজৰ নেতা, নিজৰ সেৱক হিচাপে পুনৰবাৰ শাসনত আনিবৰ কাৰণে উঠি পৰি চবেই ওলাই আহিছে। এই আপুনি উল্লেখ কৰিছে যে ঘৰৰ নিৰ্বাচন, কিন্তু আমি দেখিছোঁ যে ঘৰৰ নিৰ্বাচনতো এইবাৰ যথেষ্ট উখল মাখল পৰিৱেশ, বা পূৰ্বৰ তুলনাত BTC নিৰ্বাচনত এইবাৰ আমি দেখিছোঁ যে ৰাষ্ট্ৰীয় দলেও ইয়াত উবুৰি খাই পৰিছে। গতিকে তথাপিতো কিছু পৃথক হৈছে নেকি পৰিৱেশটো পূৰ্বৰ তুলনাত? এতিয়াতো ইয়াত শান্তি স্থাপন হ'ল, আৰু শান্তি স্থাপন হোৱাৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলবিলাকে ইয়াত নিৰ্বাচন প্ৰচাৰ কৰাই আছে বা নিৰ্বাচনৰ নামিছে। আগৰ দিনতো পৰিৱেশ অকণমান বেয়া আছিলে, হিংসা জড়িত অঞ্চল আছিলে। গতিকে আজিৰ তাৰিখত ইয়াত সম্পূৰ্ণ পিছ কাৰণে মানুহ আহি পেলাই নিৰ্বাচন প্ৰচাৰ কৰাত সহায় হৈছে। গতিকে সেইটো আমাৰ ৰাইজে চাই আছে, নেতাবিলাক ক'ৰ পৰা আহিছে, কোনে ৰাইজৰ লগত থাকি পেলাই কাম কৰিব, ৰাইজৰ আশা আকাংক্ষাটো কোনে পূৰণ কৰিব, এই অঞ্চলৰ আৱেগ অনুভূতি কোনে বুজি পায়, এইখিনি ৰাইজে চাই আছে, আৰু এইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি শান্তিৰ কথা উল্লেখ কৰিছে, আৰু অসমবাসীয়ে দেখিছে যে বিটিআৰৰ পূৰ্বৰ যি পৰিৱেশ আছিল এতিয়া সেই পৰিৱেশ নিশ্চয়কৈ নাই। গতিকে বিটিআৰ চুক্তিৰ প্ৰসংগতে এটা প্ৰশ্ন আপোনাক কৰিম যে বিটিআৰ চুক্তি বিপক্ষই অভিযোগ কৰি আছে যে বিটিআৰ চুক্তি ললিপপ হ'ল। বিটিআৰ চুক্তিৰ যিবোৰ দফা আছিল গোটেই দফাবিলাক কাৰ্যকৰী হোৱা নাই, আৰু বিটিআৰ চুক্তিৰ জৰিয়তে স্থায়ী শান্তিৰ কথাটো যি কথা আপোনাৰ দলে কৈ আছে, কিন্তু বিপক্ষই অভিযোগ কৰি আছে, বিশেষকৈ BPF অভিযোগ কৰি আছে, হাগ্ৰামা মহিলাৰে অভিযোগ কৰি আছে যে স্থায়ী শান্তি এতিয়াও হোৱা নাই। বিটিআৰ চুক্তি ললিপপ হৈছে কি হৈছে সেইটো তেওঁ প্ৰমাণ কৰিছে। ইতিমধ্যে তেওঁ কৈছিলে বিটিআৰ চুক্তিৰ দ্বাৰা শোণিতপুৰ, লখিমপুৰ বা বিশ্বনাথৰ 1 ইঞ্চি মাটি ইয়াত অন্তৰ্ভুক্ত নহ'ব বুলি। আজিতো 81খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হ'ল। এই 81 গাঁওখনৰ ৰাইজকে তেখেতে ভোটৰ কাৰণে কেম্পিং কৰিব গৈছে। গতিকে সেইটো তেখেতে নিজে যিখিনি কথা কৈছিলে, নিজৰ কথা নিজৰতে মানে কাটি গৈছে। গতিকে মই নাভাবোঁ যে বিটিআৰটো ললিপপ হৈছে বোলে। ইয়াত চবতকৈ ডাঙৰ কথা হ'ল কি, আমি ইয়াত বিভিন্ন স্তৰৰ আমাৰ ইয়াত সংগ্ৰাম চলিছিলে, অহিংসা আৰু হিংসা। এতিয়া সেই অহিংসাও নাই, হিংসাও নাই। গতিকে যিখিনি আন্দোলন কৰিছিলে, আন্দোলনকাৰীসকলে আজি মেইন ষ্ট্ৰীমত আহিছে, চবে নিজৰ নিজৰ সংস্থাপনটো কৰিব বিচাৰিছে। কিন্তু এতিয়া দুখ লগা কথাটো হ'ল কি, বিটিআৰ চুক্তি 5 বছৰ হৈছে, চুক্তিৰ দফাখিনি ৰূপায়ণ হৈছে। এতিয়া সংগ্ৰামীসকলে আজিলৈকে মানে নিজৰ কাম কাজত ব্যস্ত হ'বলৈ পৰা নাই। এই সময়ত ৰাজনৈতিকভাৱে যদি ইয়াতে সংগ্ৰামীসকলক কিছু বাধা বা কিছু সন্মুখীন কৰিবলগীয়া কিছুমান পৰিৱেশ আহে, তেতিয়া সেইটো অকণমান দুখ লগা কথা। বিশেষকৈ ৰঞ্জন দৈমাৰীৰ প্ৰসংগ উত্থাপন হৈছে যে এতিয়াও এটা গোটৰ একাংশ মানুহ এতিয়াও ৰৈ গ'ল, জেলত থাকিবলগীয়া হ'ল, আৰু তাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে প্ৰকাৰান্তৰে আপোনালোকলৈ দোষ ঠেলি দি থাকে। NDFBৰ ফাউণ্ডাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া বিটিআৰ চুক্তি হোৱাৰ আগতে তেখেতৰ যিটো কোৰ্ট কেছ ভাৰ্ডিক সেইটো হৈছে। বিটিআৰ চুক্তিৰ দ্বাৰা তেখেতৰ কোৰ্ট কেছ উঠাই লৈ পেলাইহে আমি তেখেতক মুক্ত আকাশত আনিব বিচাৰিছে। সেইটো 1 নম্বৰ। সেইটো কাৰণে আমি বিটিআৰ চুক্তিটো লিখি পেলাই আনিছোঁ যে NDFBৰ যিখিনি নন হাইনিয়াছ কেছ সেইটো সোনকালে ডিছক্ল'জ কৰিব লাগে, আৰু যিখিনি হাইনিয়াছ কেছ সেইটো কোৰ্টে ডিচিশ্যন লৈ পেলাই তেখেতসকলক মুক্ত আকাশত আনিব লাগে। এইখিনি কথা আমি বিটিআৰ চুক্তিত সন্নিৱিষ্ট কৰা হৈছে। গতিকে আমি আশাবাদী বিটিআৰ চুক্তিৰ দ্বাৰাই, বিটিআৰ চুক্তি ৰূপায়ণ হোৱাৰ দ্বাৰাই NDFBৰ ফাউণ্ডাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়াক আমি মুক্ত আকাশত আনিবলৈ সক্ষম হ'ব। বড়ো ৰাইজৰ যি দীঘলীয়া জাতীয় সংগ্ৰাম,
এই জাতীয় সংগ্ৰাম আহি আহি প্ৰায় এটা স্তৰত উপনীত হোৱা যেন আমি অনুভৱ কৰিছোঁ। আগৰ দৰে আপুনি কোৱাৰ দৰে হিংসাৰ এই সংগ্ৰাম বা অহিংসাৰ আন্দোলন লাহে লাহে এই পৰিৱেশবোৰ স্তিমিত হৈ আহিছে। তথাপিতো বড়ো ৰাইজৰ যি জাতীয় সংগ্ৰামখন, এই জাতীয় সংগ্ৰামখনৰ যিটো ফল, যিটো বড়ো ৰাইজে যিটো আশা কৰিছিল, মানে এটা সময়ত আমাৰ জাতিটো এই যিখিনি প্ৰাপ্তিৰ কথাটো যিটো সেই প্ৰাপ্তিটো পাবলৈ সক্ষম হৈছে নে এতিয়াও বহু দূৰ বাকী? সক্ষম হৈছে। এতিয়া চাওক, চুক্তি হৈছে বুলি অহাকালিয়ে ৰূপায়ণ হ'ব লাগে সেইটো কথা নহয়। এতিয়া আমি বিটিআৰ চুক্তিত নিৰিমছৰ কথা কোৱা হৈছে, মেডিকেল কলেজৰ কথা কোৱা হৈছে। মেডিকেল কলেজ ৰাতিৰ ভিতৰত বিল্ডিং বনাই ক্লাছ কৰিব পৰা নহয়, গতিকে সেইটো সময় লাগিব। কিছুমান চুক্তিটো আমি দীঘলীয়া প্ৰচেছৰ কাৰণে ৰখা হৈছে। ধৰক আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত খেৰাইচাৰী এণ্ড ট্ৰাইবেল আৰ্টছ এণ্ড গেলাৰী, সেইটো আমি বিটিআৰ চুক্তিত সন্নিৱিষ্ট কৰিছোঁ। সেইটো অহাকালি যে হ'ব লাগে সেইটো কথা নহয়। গতিকে আমি আশা কৰিছোঁ বিটিআৰ চুক্তি ৰূপায়ণৰ কাৰণে চৰকাৰে প্ৰচেষ্টা ল'ব লাগে, আৰু সেই প্ৰচেষ্টাটো লৈছে। আৰু বড়ো ৰাইজে অপেক্ষাত আছে। কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ নেতৃত্বৰ ওপৰত বড়ো ৰাইজে যথেষ্ট আশাবাদী। আৰু আমি দেখি আছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ এই হোম মিনিষ্টাৰ আমাৰ দেশৰ অমিত শ্বাহ ডাঙৰীয়া, তেখেতসকলে যথেষ্ট চেষ্টা কৰি থকাটো আমি দেখিছোঁ। আমাৰ অসমৰ পৰাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতেও যথেষ্ট সহায় কৰি আছে। আৰু তেখেতসকলৰ সহায় সহযোগিতাত নিশ্চয় আমি এদিন হ'লেও আমাৰ যি চুক্তিত থকা দফাবিলাক ৰূপায়ণ হ'ব। আৰু ৰূপায়ণ হোৱা মানে কি, মানুহে সেইটো বুজিব নালাগে যে আজি চুক্তি হৈছে, আজি চব কুছ। দালি এক পোৱা আনি সেইটো ভাজি খালে, মানে জোল বনাই খালে এনেকুৱা নহয়। চুক্তিটো হ'ল কি, কিছুমান চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে সময় লাগে। ৰূপায়ণ হয়, কিন্তু সেইটো ইমপ্লিমেণ্ট কৰাত হয়তো নিশ্চয় সময় লাগিব। গতিকে এইখিনি আমি বড়ো ৰাইজে অপেক্ষাত আছোঁ, বড়ো ৰাইজে আশাবাদী। আৰু বিটিআৰ চুক্তি আমাৰ চবতকৈ ডাঙৰ আৰু চবতকৈ আমাৰ বড়োসকলৰ কাৰণে আশাবাদী চুক্তি। বিটিআৰ চুক্তিক লৈ প্ৰথম অৱস্থাত আমি দেখিছিলোঁ যে হাগ্ৰামা মহিলাইও কিছু ক্ৰেডিট ল'ব বিচাৰিছিল সেই সময়ত। পিছৰ পৰ্যায়ত তেওঁৰ মুখৰ ভাষ্য সলনি হ'ল। এতিয়া ইয়াত বিজেপিয়ে যথেষ্ট পৰিমাণে ৰাজনৈতিক ক্ষমতা বিস্তাৰৰ চেষ্টা চলাই আছে। তেওঁলোকে নিৰ্বাচনতো অৱতীৰ্ণ হৈছে। বিজেপি নেতাৰ মুখতো আমি বিটিআৰ চুক্তিৰ কথাটো শুনা পাওঁ। তেওঁলোকে এই বিষয়টোৰ অলপ ক্ৰেডিট ল'ব বিচাৰে, আপুনি কি ক'ব? নাই, তেওঁলোকে ক্ৰেডিট লোৱা নোলোৱাটো তেখেতসকলৰ কথা। আৰু তেখেতসকলকতো আমি ধন্যবাদ যাচিয়ে আছোঁ। দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বা তেওঁলোকৰ যিখিনি নেতাগণ আছে, বা অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি তেখেতসকলক আমি ধন্যবাদ যাচিছোঁ। সেইটো ক্ৰেডিট লোৱা নোলোৱাৰ কথা নহয়। কিন্তু চুক্তিটো কিহৰ কাৰণে হ'ল? চুক্তিটো হৈছে একমাত্ৰ আন্দোলন হোৱাৰ কাৰণেহে। আজি BSc, BTC, বিটিআৰ চুক্তি হ'ল। এই চুক্তি হোৱালৈকে আমাৰ বড়ো জাতিৰ পৰা ইতিমধ্যে ৫,০০০কৈ অধিক শ্বহীদ হ'ল। এই শ্বহীদ হোৱাৰ কাৰণেহে চুক্তি হ'ল। এতিয়া গতিকে তেখেতসকলক আমি ধন্যবাদ যাচিছোঁ। কিন্তু চুক্তি কৰাৰ মূল কাৰণটো বা চুক্তি হোৱাৰ মূল কাৰণটো হ'ল সংগ্ৰাম। তো সংগ্ৰামটো আমি সন্মান জনাব লাগিব। নিশ্চয়। এতিয়া যদি আকৌ আমি নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ কথা আমি পাতোঁ, তেতিয়া দেখিম যে এইবাৰ এই BTC নিৰ্বাচনত বহু ঠাইত আমি ত্ৰিকোণীয় যুঁজ এটা আমি দেখিবলৈ পাইছোঁ। যে বিজেপিয়ে বিশেষকৈ ইয়াত প্ৰৱেশ কৰাৰ পাছত আপোনালোকৰ লগত মিত্ৰতাটো বিজেপি আবদ্ধ হৈ আছে। দিছপুৰত আপোনালোক মিত্ৰ দলৰ সৈতে চৰকাৰত আছে। ইয়াতো এই পৰ্যন্ত মিত্ৰতাটো আনুষ্ঠানিক কোনো ভংগ হোৱা নাই বা সেনেকুৱা ইংগিতো আমি দেখা নাই। কিন্তু তৎসত্ত্বেও আমি দেখিছোঁ যে বিজেপিয়ে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপিয়ে ৰাষ্ট্ৰীয় দল হিচাপে ইয়াত প্ৰৱেশ ঘটাৰ লগে লগে আঞ্চলিক শক্তি হিচাপে UPPLৰ কোনোবাখিনিত ক্ষতি হ'ব নেকি? আমাৰ এইখিনি বিষয়ৰ ওপৰত ওপৰ মহলৰ যিখিনি ডিছকাশ্যন কৰিছে তেওঁলোকে ক'ব। আমি ইয়ালৈকে ক'ব নাযাওঁ এলায়েন্সত কি হৈছে কি হোৱা নাই। আমাক নিৰ্বাচন খেলিবৰ কাৰণে কোৱা হৈছে। নিৰ্বাচন খেলিবৰ কাৰণে আমাক বিভিন্ন সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে UPPL দলে। যেনেকৈ মোক ৩২ নং ভেৰগাঁও সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। এই হিচাপে ৰাইজৰ লগত থাকি ৰাইজৰ কাৰণে কাম কৰিব প্ৰতিশ্ৰুতি দি পেলাই যোৱা 5 বছৰ যিখিনি কাম কৰিছোঁ সেইখিনি দাঙি ধৰি পেলাই এই অঞ্চলত উন্নয়নৰ কাৰণে, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সমানে অধিকাৰ, সমানে মৰ্যাদা দিয়াৰ এটা লক্ষ্য ৰাখি পেলাই মই কাম কৰিছোঁ। তাত ৰাইজে গ্ৰহণ কৰিব। আপুনি EM হিচাপে গুৰু দায়িত্ব বহন কৰিছিল। আপোনাক প্ৰমোদ বড়োৱে আপোনাক তেখেতৰ চৰকাৰত এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিছে, গুৰুত্বপূৰ্ণ বিভাগ দিছে। গতিকে EM হিচাপে আপুনি আপোনাৰ যিখিনি কৰ্তব্য বা দায়িত্ব, ৰাইজৰ প্ৰতি যিখিনি সেৱা, আপুনি সঠিকভাৱে পালন কৰিব পাৰিছে? মই ভাবোঁ যিখিনি মোক দায়িত্ব দিয়া হৈছিলে প্ৰমোদ বড়ো ডাঙৰীয়াই, এইখিনি দায়িত্ব মই পালন কৰিবৰ কাৰণে ৰহৰহ চেষ্টা কৰিছোঁ। মই 3টা ডিপাৰ্টমেণ্টক চাইছিলোঁ: ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক বিভাগ আৰু ছেৰিকালচাৰ।
এই তিনিটা বিভাগটোকো মই সমানে সমানে গুৰুত্ব দি পেলাই কাম কৰিছোঁ। আৰু ইয়াৰ মূল কথাটো হ'ল কি, প্ৰমোদ বড়ো ডাঙৰীয়া যি নীতি আদৰ্শ, তেখেতৰ যি ভিজন, ডিপাৰ্টমেণ্টবিলাক লৈ পেলাই বিটিআৰত আমি 39টা ডিপাৰ্টমেণ্ট যিটো পাইছোঁ, সেই 39টা ডিপাৰ্টমেণ্টক প্ৰমোদ বড়ো ডাঙৰীয়া সমানে গুৰুত্ব দিয়াটো আমি দেখিছোঁ। ইয়াত স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো হাইলি ফ'কাছ হৈছে। কাৰণটো হ'ল কি, আমি যুৱকসকলক সংস্থাপন, যুৱকসকলক মেইন ষ্ট্ৰীমত আমি আনিব বিচাৰিছোঁ। যুৱকসকলৰ মাইণ্ডত আমি কম্পিটিটিভ মাইণ্ড আমি যোগাই তুলিব বিচাৰিছোঁ। যুৱকসকলৰ ভিতৰত আমাৰ একতা, সেইটো আমি যোগাই তুলিব বিচাৰিছোঁ। আৰু বিটিআৰখন আমি এক প্ৰকাৰত আমি ফ'কাছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আগৰ দিনত মানুহবিলাকে বিটিআৰ বা বিটিএডি বা বিটিচি বুলি বা বড়ো ভূমি বুলি কোৱাৰ লগে লগে এই অঞ্চল হিংসা জৰ্জৰিত অঞ্চল বুলি মানুহে ভাবি লৈছিলে। সেইটো কাৰণে আমি ডুৰাণ্ড কাপ, এছিয়া মহাদেশৰ তৃতীয় মানে অল্ডেষ্ট গেম, সেইটো আমি 3বাৰকৈ পাতিলোঁ। বড়োলেণ্ড CM কাপ, যি CM কাপটো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ মন কী বাতত উল্লেখ কৰিছে। এনেকুৱা ধৰণৰ আমি কিছু প্ৰাসংগিক কামবিলাক আমি কৰিছোঁ, যাৰ দ্বাৰা বড়োলেণ্ডটোক আমি একচুৱেলি সেইটো শান্তি এটা অঞ্চল হ'ল বুলি আমি প্ৰমাণিত কৰিবলৈ আমি যত্ন কৰা হৈছিল। তাৰ কাৰণে আমি ডিপাৰ্টমেণ্টবিলাকক গুৰুত্ব সহকাৰে লৈ পেলাই কাম কৰিছোঁ। সাংস্কৃতিক বিভাগকো আমি যথেষ্ট এটা ভিজন লৈ পেলাই আমি কাম কৰিছোঁ। এতিয়া অক্টোবৰ মাহত, আহি থকা অক্টোবৰ মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে ইতিমধ্যে বাগুৰুম্বাক গিনিজ বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে। আৰু আমাৰ সমগ্ৰ বিটিআৰৰ চাব ডিভিজন লেভেলৰ আমাৰ আখৰা চলি আছে, প্ৰেক্টিচ এতিয়া চলি আছে। গতিকে সেইটো হ'লে আমাৰ সাংস্কৃতিক বিভাগত আকৌ ওপৰত আহি যাব। আৰু আমাৰ GI টেকিঙত আমাৰ 21টা আইটেম অলৰেডি আমি পালোঁ, অন্তৰ্ভুক্ত হ'লোঁ। সেইটো সংস্কৃতি আৰু আমাৰ জাতিসত্তা বা জাতিৰ চিনাকি এটা হৈছে, সেইটো আমি কালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সেইটো সহায় কৰি দিয়া হৈছে। মই এই প্ৰসংগতে আৰু এটা প্ৰশ্ন আপোনাক সুধিম, বিশেষকৈ ক্ৰীড়া আৰু যুৱ কল্যাণৰ কথাটো। যিহেতু আমি সকলোৱে জানো যে ক্ৰীড়াৰ হাব বুলি ক'লেও হয়তো আমি ভুল নহ'ব, কাৰণ বড়োভূমিত বহুত ল'ৰা ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ খেলি আছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাইছে, তেওঁলোকে বিভিন্ন ইভেণ্টত ওলাইছে। গতিকে ক্ৰীড়া খণ্ডটোক বা ক্ৰীড়া ক্ষেত্ৰটোক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত, নতুন নতুন ল'ৰা ছোৱালীক আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিকল্পনা, যিখিনি পৰিকল্পনা আপোনালোকৰ আছে, যিখিনি আধৰুৱা হৈ ৰৈ গ'ল, অকণমান যদি। ইতিমধ্যে আমি 2টা একাডেমীৰ কাৰণে ঘোষণা কৰি দিছোঁ, ওদালগুৰিত আৰু কোকৰাঝাৰত। ওদালগুৰি ছোৱালী আৰু কোকৰাঝাৰৰ ল'ৰাৰ বাবে এতিয়ালৈকে আমাৰ ইয়াত একাডেমী নাই, স্পৰ্টছ একাডেমী। আৰু একাডেমী নোহোৱাৰ কাৰণে আমাৰ গাঁৱৰ ল'ৰা ভালকৈ খেলিও ওপৰত লাগি যাব নোৱাৰে। সেইটো আমি ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে আমি ফাউণ্ডেশ্যন কৰা হৈছে ওদালগুৰি আৰু কোকৰাঝাৰত। আৰু আনটো হ'ল আমি 40টা সমষ্টিত, যিহেতু আমাৰ ক্ৰীড়া হ'ল আমাৰ ফিল্ডত খেলা বস্তু, গতিকে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে বীৰ শিলাগাঁৱৰ নামত আমি ৰুৰেল ষ্টেডিয়াম আমি ইতিমধ্যে 12খন আমি বনাই আছোঁ। আমি 40টা সমষ্টিত 40টা বনাম। আৰু আমি ধন্যবাদ যাচিম অসম চৰকাৰক। অসম চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো MLA কনষ্টিটুৱেঞ্চিত ষ্টেডিয়ামৰ কাৰণে তেওঁলোকে নিৰ্মাণ কৰি আছে। আমাৰ ইয়াতো হৈ আছে, আৰু জিলা ভিত্তিতো এটা ডিষ্ট্ৰিক্ট ষ্টেডিয়াম তেওঁলোকে বনাই আছে। সেইটোৰ দ্বাৰাও আমাৰ যথেষ্ট লাভৱান্বিত হৈছোঁ। আৰু কোকৰাঝাৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 150 কোটিৰ এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে ইতিমধ্যে তেওঁ কথা দিছে। এইবিলাক হ'লে আমাৰ বড়োলেণ্ডত স্পৰ্টছৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন, এইখিনি হৈ যাব। আৰু সেইবিলাক হ'লে সঁচাকৈ আমি বিচৰা ধৰণে বড়োলেণ্ড স্পৰ্টছ হাব এটা সময়ত হৈ যাব বুলি মই আশা কৰিছোঁ। চাইৰ দৰে কমপ্লেক্স চাইতকৈ ওপৰত হ'ব আমাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম। আমাৰ ওদালগুৰিত ইতিমধ্যে স্পৰ্টছ একাডেমী এইটো আমি স্থাপন কৰিবৰ কাৰণে আমাৰ টেণ্ডাৰিং চব হৈ গ'ল। আমাৰ অধিঘোষণা জাৰি শেষ হোৱাৰ লগে লগে, অৰ্থাৎ বিটিআৰত নতুন চৰকাৰ অহাৰ লগে লগে এইবিলাকৰ কাম আৰম্ভ হ'ব। মই এতিয়া শেষত ভেৰগাঁৱৰ কথা লৈ আহিছোঁ, আপোনাৰ সমষ্টিৰ কথা লৈ আহিছোঁ। যিহেতু আপুনি পুনৰবাৰ দলে আপোনাক গুৰু দায়িত্ব অৰ্পণ কৰিছে, পুনৰবাৰ আপোনাৰ জৰিয়তে এই সমষ্টিটো দলে উপহাৰ হিচাপে বিচাৰিছে। গতিকে আজিৰ তাৰিখত আপোনাৰ সন্মুখত কিবা প্ৰত্যাহ্বান আছেনে নাই? প্ৰত্যাহ্বানটো নাথাকা নহয়, থাকিব। ইলেকশ্যন খেলিছে যেতিয়া প্ৰত্যাহ্বানটো থাকিবই। আৰু যিসকলে ইলেকশ্যন খেলিছে তেওঁলোকে নিজৰ আত্মবিশ্বাসটো আছে, চবেই ভাবি লয় ময়ে জিকিম। সেই হিচাপে ময়ো ভাবিছোঁ ময়ো জিকিম বুলি, কিন্তু প্ৰত্যাহ্বানটো থাকিব। কিন্তু মই এটা কথা অনুৰোধ কৰিম আমাৰ 32 নং ভেৰগাঁওবাসী ৰাইজক। মই দল বুলি ক'ব বিচৰা নাই, কোনো ৰাজনৈতিক দল বুলি ক'ব বিচৰা নাই। এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, ভেৰগাঁওবাসী ৰাইজে দল নহয় প্ৰাৰ্থী হিচাপে তেওঁলোকে চাওক। আমি যোৱা 5টা বছৰত
UPPL দলৰ মই প্ৰাৰ্থী হিচাপে জিকাই যোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰত এজন কাৰ্যকৰ্তা সদস্য হিচাপে এই ভেৰগাঁও সমষ্টিত আমি কি কৰিলোঁ ইতিমধ্যে মই 250 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ 19টা শ্মশান গ্ৰাউণ্ড যিটো শ্মশান ঘাট বুলি কোৱা হয় সেইটো নিৰ্মাণৰ কাম কৰি আছোঁ মোৰ সমষ্টিত 365টা বিভিন্ন ধৰ্ম বিভিন্ন জাতি জনগোষ্ঠীৰ সমাজ আছে এই সমাজখিনিক মই বাচন বৰ্তন দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে ইতিমধ্যে 150টাতকৈ অধিক সমাজে বাচন বৰ্তন লাভ কৰিছে আৰু তেখেতসকলক যিসকল বাকী আছে আমি নিৰ্বাচনৰ পিছত সেইটো দিয়া হ'ব আৰু আমাৰ মানে বিটিআৰ অঞ্চলত 112গৰাকী আমাৰ ভেৰগাঁও সমষ্টিৰ প্ৰায় শ্বহীদ আছে এপছুৰ আছে BLTৰ আছে NDBৰ আছে তেখেতসকলক মই শ্ৰদ্ধা জনাবৰ কাৰণে দুখীয়া পৰিয়ালক মোৰ তৰফৰ পৰা বেটাৰী ৰিক্সা দিয়া হৈছে ই ৰিক্সা আৰু যিসকল শ্বহীদ পৰিয়াল সকলোকে মই হোম সোলাৰ দিয়া হৈছে সেইটো এটা আমাৰ তেখেতসকলক সন্মান জনোৱা এটা আৰু বিটিআৰ চুক্তিৰ দ্বাৰা 6.3 ক্ল'জ মতে এডুকেশ্যনেল ইনষ্টিটিউচনেলবিলাকে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে সেই হিচাপে মই 32 নং ভেৰগাঁও সমষ্টিত 2খন কলেজক চৰকাৰীকৰণ কৰিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ ভেৰগাঁও কলেজ আৰু ডিমাকুছী কলেজ আমি চৰকাৰীকৰণ কৰিবলৈ সক্ষম হ'লোঁ যিটো আমাৰ ভেৰগাঁও সমষ্টিত কোনো হায়াৰ এডুকেশ্যন বা ইনষ্টিটিউচন ইয়াত নাছিলে গতিকে এইবিলাকৰ বিল্ডিং এতিয়া নিৰ্মাণ হৈ আছে ডিমাকুছী কলেজত 50 লাখ টকাৰ বিল্ডিং ইতিমধ্যে নিৰ্মাণ হৈ গ'ল আৰু 2 কোটি টকাৰ বিল্ডিঙৰ নিৰ্মাণ ইতিমধ্যে আৰম্ভ হৈছে আৰু ভেৰগাঁও কলেজতো আমাৰ 1 কোটি টকাৰ বিল্ডিং নিৰ্মাণ হৈ গ'ল আৰু 50 লাখ টকাৰ এতিয়া গেট আৰু বাউণ্ডাৰী ৱাল হৈ আছে গতিকে বহুতখিনি কাম কৰিবলগীয়া আছে এই গোটেইখিনি কাম কৰিবৰ কাৰণে সকলো ৰাইজক মই আহ্বান কৰিছোঁ মই দল বুলি ক'ব বিচৰা নাই UPPL হওক BPF হওক BJP হওক কংগ্ৰেছেই হওক সকলো ৰাইজ হিচাপে মই আহ্বান কৰিব বিচাৰিছোঁ যে অহা 22 তাৰিখত চবে এই গোটেইখিনি কাম আৰু বিটিআৰ অঞ্চলৰ ভিতৰত ভেৰগাঁও সমষ্টিটো এটা উন্নতি সমষ্টি বনাবৰ কাৰণে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক সমানে আগুৱাই লৈ যোৱাৰ কাৰণে মাটি বাৰীৰ কাম যিখিনি সমস্যা আছে নামজাৰিকৰণ কৰাকে লগ সেটেলমেণ্ট কৰাকে লগ সেইখিনি গোটেই কাম কৰিবৰ কাৰণে সকলো ৰাইজে যাতে মোক প্ৰাৰ্থী হিচাপে চাই পেলাই কেণ্ডিডেট হিচাপে চাই পেলাই মোক ভোট সাব্যস্ত কৰি তেখেতসকলক সেৱা কৰিবৰ কাৰণে মোক সুযোগ দিয়ে আৰু পুনৰবাৰ এইখিনি মই আজি আপোনাৰ যোগেদি আপোনালোকৰ মিডিয়াৰ যোগেদি মই আহ্বান কৰিছোঁ ধন্যবাদ বড়ো ডাঙৰীয়া আপুনি এই ব্যস্ততাৰ মাজত এইখিনি আমাক সময় দিলে আৰু আমি আশা কৰিম যে ভেৰগাঁও ৰাইজৰ আপোনাৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস বা আশা আকাংক্ষা সেইখিনি আপুনি পুনৰবাৰ নিৰ্বাচিত হৈ আপুনি ফুলফিল কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত